নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ গোলাঘাট জিলাৰ মেৰাপানীৰ তৰাণী পঞ্চায়তৰ কলাজানৰ উজ্জ্বল জ্যোতি যুৱক সংঘই প্ৰথম বৰ্ষৰ বাবে বহাগী বিদায় উদযাপন কৰে। তাৰে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী চিন্তাৰে এই কাৰ্যসমূহ সম্পাদন কৰে। 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। উদ্ভট নাচ, বোকা নৃত্যৰ পৰিৱৰ্তে স্নেহ শ্ৰদ্ধা আৰু অভিনন্দনৰ এক সুন্দৰ পৰিৱেশ আছে। নিজে খোজ আগুৱাই যোৱাৰ লগতে অঞ্চলটি গধৰাই তুলি গৌৰৱ কৰিবলৈ সুযোগ দিলা, তাৰ বাবে তোমাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তুমি তোমাৰ সুপ্ত প্ৰতিভা বিকাশ বিচাৰি দুৰন্ত বাসনা বান্ধি সীমাৰ পৰিধি ভাঙি সফলতাৰ শিখৰত আৰোহণ কৰি জুয়ে পৰা সোণ হৈ জিলিকি উঠা। এই যাত্ৰা অনিৰুদ্ধ হোৱাৰ আশাৰে তোমাৰ ভৱিষ্যত উজ্জ্বল আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। এটি উজ্জ্বল জ্যোতি যুৱ সংঘৰ হৈ সভাপতি জিন্তু গগৈ, সম্পাদক মানৱ গগৈ, আদৰণি সমিতিৰ হৈ ইন্দ্ৰেশ্বৰ কছাৰীৰ সভাপতি, দিগন্ত চুতীয়া সম্পাদক, আৰু যিগৰাকীৰ কথা কৈছোঁ কুঞ্জলতা গগৈ, ধনাত্মক চিন্তাৰ গৰাকী, তেখেতে আদৰণি সমিতিৰ লগত চিন্তা চৰ্চা কৰি অভিনন্দন অনুষ্ঠানটোৰ ব্যৱস্থাপনা কৰিছে। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত হ'ল কুঞ্জলতা শইকীয়া। এতিয়া আমি এফালৰ পৰা প্ৰথমে মই গায়ত্ৰী গগৈ এই অভিনন্দন পত্ৰখন প্ৰদান কৰিবৰ কাৰণে উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ কছাৰীক অনুৰোধ জনাইছোঁ আৰু সম্পাদক মহোদয়ক এটা গছ পুলিৰে প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। গায়ত্ৰীক আগবাঢ়ি দিবলৈ অনুৰোধ জনাইছোঁ। দিগন্ত যোৱা আগবাঢ়ি। চিন্তা নকৰিবা, কিয় দিছে সেই কথাটোত লাগিবা, কিয় দিছে সেই কথাটো চিন্তা কৰিবা আৰু দীঘলীয়া কৰিব বিচৰা নাই। এই সময়ত তোমালোকক পুনৰবাৰ অভিনন্দন জনাইছোঁ। আজিৰ দিন এই ৰাতিটো খুব সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ তাৰে কামনা কৰিছোঁ আপোনালোকৰ ওচৰত, আৰু ভৱিষ্যত জীৱন উজ্জ্বল হওক, উজ্জ্বল হ'বই লাগিব, হয়নে নহয়? সেইটো কামনা কৰিছোঁ। মই এটা কথা শেষত কৈ যাওঁ, অকল আমাৰ আশীৰ্বাদ আৰু শুভাশীষে কাম নকৰে, তাৰ বাবে লাগিব তোমালোকৰ কি লাগিব? চেষ্টা লাগিব, প্ৰচেষ্টা লাগিব, আত্মবিশ্বাস লাগিব, তেতিয়াহে আগুৱাই যাব পাৰিব। অকল যদি আপোনালোকৰ আশীৰ্বাদেৰে কাম হ'লহেঁতেন, তেতিয়া এখন বিদ্যালয়ত কলেজত হাজাৰ টকা দৰমহা দি শিক্ষক নিযুক্তি নকৰা হ'লেও হ'লহেঁতেন। এনেকুৱা মঞ্চ পাতিলোহেঁতেন, মঞ্চত 500-600 মানুহ থাকিলেহেঁতেন, আমি আশীৰ্বাদ দিলোহেঁতেন যে এই ল'ৰাটোৱে, এই ছোৱালীজনীয়ে মেট্ৰিকত পাছ কৰিব লাগে, হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিব লাগে। কিন্তু সেইটো নহয়, নিজৰ প্ৰচেষ্টা লাগিব। আৰু সেই প্ৰচেষ্টা কেনেকুৱা হ'ব লাগিব? গছত পৰা চৰাইজনীৰ দৰে হ'ব লাগিব। গছত পৰা চৰাইজনীয়ে কেতিয়াও নাভাবে প্ৰচণ্ড ধুমুহা আহিব, মই গছৰ ডালত নবহোঁ। চৰাইজনী গছৰ ডালতেই বহে। কিয় বহে? প্ৰচণ্ড ধুমুহা আহিলেও, বৰষুণ আহিলেও, বতাহ আহিলেও গছৰ ডালতে বহে। কিয় বহে? চৰাইজনীৰ নিজৰ ডেউকা দুখনৰ ওপৰত আত্মবিশ্বাস আছে, সেইকাৰণে গছৰ ডালত বহে। যিমানেই ধুমুহা আহক, বৰষুণ আহক, নিজৰ ডেউকা দুখনেৰে উৰি গৈ নিৰাপদ স্থানত অৱস্থান গ্ৰহণ কৰিব পাৰিব, সেইবাবে গছৰ ডালত বহে। তোমালোককো এইটো কথাই ক'ম, নিজৰ মনত আত্মবিশ্বাস লাগিব, দৃঢ়তা লাগিব, নিশ্চয় জীৱন যাত্ৰাত সফল হ'ব পাৰিবা। এতিয়া মঞ্চৰ পৰা সকলোকে বিদায় জনাইছোঁ আৰু এইবাৰ আমি মঞ্চলৈ স্বাগতম জনাইছোঁ 2 নং উত্তৰ তৰাণী গাঁৱৰ হুঁচৰি দল। ধন্যবাদ।